এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো প্ৰথমতে বিহালীৰ বিজুলী জাৰণী গাঁৱৰ ডিবিআই ইটাভাটাৰ এটা দুৰ্ঘটনা সংঘটিত হৈছে বলেৰো বাহনৰ চেপাত নিহত হৈছে এটি 10 বছৰীয়া শিশু গাড়ীত ইটা ভৰাই থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয় আৰু বাহনৰ চেপাত সাহিল ৰাজপুত নামৰ শিশুটি গুৰুতৰভাৱে আহত হৈছিল পিছত তেজপুৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হ'ল সেই শিশুটিৰ পূৰ্বেও দুটি শিশু কৰ্মৰত অৱস্থাতে মৃত্যু হোৱাৰ অভিযোগ কৰিছে এতিয়া স্থানীয় লোকসকলে মালিক গোষ্ঠীৰ বিৰুদ্ধে অবৈধভাৱে শিশু শ্ৰমিক ব্যৱহাৰৰো অভিযোগ উঠিছে বিশ্বনাথ জিলা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে এতিয়া স্থানীয় ৰাইজে পুনৰ জনাইছো বিহালীত এই ঘটনা সংঘটিত হৈছে এটা ইটাৰ ভাটাত এই ঘটনা সংঘটিত হৈছে য'ত অবৈধভাৱে শিশু শ্ৰমিক ব্যৱহাৰ কৰা হয় বিভিন্ন ইটা ভাটা আছে যিসমূহ অবৈধভাৱে চলি আহিছে আৰু সেই ইটা ভাটাসমূহত বিশেষকৈ শিশু শ্ৰমিকসকলক খুব কম বয়সীয়া ল'ৰা ছোৱালীক তেওঁলোকে কামত নিয়োজিত কৰে খুব কম পৰিমাণৰ ধনত আৰু বিহালীৰ বিজুলী জাৰণী গাঁৱত এই ঘটনা সংঘটিত হৈছে ডিবিআই ইটা ভাটাত এই দুৰ্ঘটনা সংঘটিত হৈছে এখন বলেৰো বাহনৰ চেপাত নিহত হ'ল এটা 10 বছৰীয়া শিশু আৰু গাড়ীত ইটা ভৰাই থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হৈছে আৰু বাহনৰ চেপাত সাহিল ৰাজপুত নামৰ সেই শিশুটি প্ৰথমতে আহত হৈছিল তাৰ পাছত শিশুটিক তেজপুৰ মেডিকেল কলেজলৈ লৈ যোৱা হৈছিল তাতেই চিকিৎসা কৰি থকা হৈছিল যদিও সেই 10 বছৰীয়া শিশুটিৰ মৃত্যু হয় আৰু এই ঘটনা সংঘটিত হোৱাৰ লগে লগে পূৰ্বৰ এটা ঘটনাও এতিয়া পোহৰলৈ আনিছে স্থানীয় লোকসকলে তেওঁলোকে অভিযোগ কৰিছে যে পূৰ্বেও দুটি শিশু কৰ্মৰত অৱস্থাতেই মৃত্যু হৈছিল আৰু স্থানীয় লোকে এই অভিযোগ উত্থাপিত কৰিছে মালিক গোষ্ঠীৰ বিৰুদ্ধে অবৈধভাৱে শিশু শ্ৰমিক ব্যৱহাৰ কৰাৰো এতিয়া অভিযোগ কৰিছে একাংশ লোকে আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে আৰু এই ইটাভাটাসমূহতে অবৈধভাৱে শিশু শ্ৰমিক নিয়োগ কৰা হয় আৰু সেই শিশু শ্ৰমিকক খুব কম বেতনৰ বিনিময়ত তেওঁলোকক কাম কাজত এইদৰে খটুৱাই থকা হয় আৰু সেই শিশুৰে ইতিমধ্যে এটি মৃত্যু হৈছে 10 বছৰীয়া এটি শিশুৰ মৃত্যু হোৱা দেখিবলৈ পোৱা গৈছে আৰু পূৰ্বেও দুটিকৈ শিশুৱে প্ৰাণ হেৰুৱাইছিল বুলি শেহতীয়াকৈ স্থানীয় ৰাইজে অৱগত কৰিছে আৰু সেই ডিবিআই যিটো ইটাভাটা আছে সেই ডিবিআই ইটাভাটাৰ যিসকল লোক আছে তেওঁলোকৰ বিৰুদ্ধে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় প্ৰশাসন স্থানীয় লোকসকলে কি হৈছিল ৰাতিপুৱা খাট্টাত ওলাই গ'ল ল'ৰাটো ওলাই যোৱাতে ভাটাত বোলে এক্সিডেণ্ট হ'ল ৰাতিপুৱা খাট্টাত ওলাই যোৱাতে আৰু ল'ৰাটো আঠটাত বোলে তাতে ইটা উঠাই থকা সময়তে আৰু ডেথ হ'ল এক্সিডেণ্ট গাড়ী মাৰিল এনেতো সদায় ফুৰিব যায় আজি যে ই ভাটাত ওলাই গৈছে বোলে কাম কৰি আছে বোলে এইটোতো আমি গম নাপাওঁ এইটো সাহিল ৰাজপুত এইটো ভাটাত গৈছিলে কোন ভাটাত ডিবিআই ভাটাত ডিবিআই সুজিত চৌধুৰী আৰু এই সময়ত গাড়ীত ব্ৰেক মাৰি দিছে বোলে এইটো কাৰণে চেপাই গ'ল বোলে এইটো পিছতে আমি 8:30মান বজাত গম পাইছোঁ পিছতে মিছন লৈছিলে বোলে আৰু তাৰ সময়